नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল पलकते सामक আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर आंतरराष्ट्रीय बजारत हुराहुरे कमिसे भारतीय टकार मूल्य। এটা দিনৰ ভিতৰতে 58 পইচা পতন হৈছে ভাৰতীয় টকাৰ মূল্যত। ইতিহাস ৰচনা কৰি আমেৰিকাৰ $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে গৈ 86 টকা 62 পইচা। ইমানৰ পিছতে মৌন দেশৰ প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰী। আমেৰিকান $1 তুলনাত 86 টকা 62 পইচালৈ অৱনমিত ভাৰতীয় টকাৰ মূল্য। ভাৰতীয় টকাৰ ক্ষেত্ৰত একেদিনাই 58 পইচাৰ পতন। 6 ফেব্ৰুৱাৰী 2023 পাছত এয়া একেদিনাই হোৱা সৰ্বাধিক পতন। ভাৰতীয় টকাৰ মূল্য আৰু অধিক অৱনমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, কিয়নো ব্যাপক হাৰত প্ৰত্যাহাৰ কৰা হৈছে বা প্ৰত্যাহাৰ হৈছে বিদেশী বিনিয়োগ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতি 1 বেৰেল খাৰুৱা তেলৰ দাম $81 বৃদ্ধি পাইছে। ইমানৰ পিছতো মৌন দেশৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী। পৰৱৰ্তী খবৰ 2025 কি হৈছে প্ৰকৃতিৰ ধ্বংস হ'ব নেকি পৃথিৱী। ইটোৰ পিছত সিটোকৈ প্ৰাকৃতিক দুৰ্যোগে জোকাৰিছে বিশ্ব। তিব্বত আৰু নেপালৰ পিছত এইবাৰ নিশা ভয়ংকৰ ভূমিকম্পই কপালে জাপান আৰু 6.9 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে সুনামিৰ সতৰ্কতা জাৰি জাপানত। ৰুষ্ট প্ৰকৃতি ইটোৰ পিছত সিটো প্ৰাকৃতিক দুৰ্যোগে জোকাৰিছে বিশ্ব। তিব্বত আৰু নেপালৰ পিছত নিশা ভয়ংকৰ ভূমিকম্পই কপালে জাপান। 6.9 প্ৰাবল্যৰ ভূমিকম্পই কপালে জাপান। জাপানৰ কিউচি অঞ্চল কঁপাই যায় এই ভূমিকম্পই আৰু ইয়াৰ পিছতে জাপানত জাৰি কৰা হৈছে সুনামিৰ এলাৰ্ট। যিকোনো মুহূৰ্তত জাপানত আহিব পাৰে সুনামি। দক্ষিণ পশ্চিম জাপান কঁপাই যায় এই ভূমিকম্পই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে তিব্বত আৰু নেপালত আহিছিল বৰ ভূমিকম্প আৰু কেলিফৰ্ণিয়াত বৰ্তমানেও অনিয়ন্ত্ৰিত বনজুই। নতুন বছৰত ভয়াৱহভাৱে ৰুষ্ট হৈছে প্ৰকৃতি। কি হৈছে প্ৰকৃতিৰ? পৰৱৰ্তী খবৰ গণশিল্পী ৰাজীৱ সদিয়াৰ অন্তিম যাত্ৰা। সহস্ৰাধিক লোকে অশ্ৰুসিক্ত নয়নেৰে শেষকৃত্য সম্পন্ন কৰিলে ৰাজীৱ সদিয়াৰ। বিহুৰ দিনাই গণশিল্পী ৰাজীৱ সদিয়াৰ গাঁৱত কান্দনৰ ৰোল। জাতি মাটিৰ গীত গোৱা ৰাজীৱ সদিয়াই গীতেৰে দি থৈ গ'ল অসম আৰু অসমীয়াৰ পৰিচয়। জাতি মাটিৰ গীত গোৱা ৰাজীৱ সদিয়াক শেষ বিদায়। গণশিল্পী ৰাজীৱ সদিয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ সহস্ৰাধিক লোকৰ। বিহুৰ দিনাই অশ্ৰুসিক্ত নয়নেৰে গণশিল্পী ৰাজীৱ সদিয়াক শেষ শ্ৰদ্ধাঞ্জলি। মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী আৰু পৰৱৰ্তী সময়ত MCHত শেষ নিশ্বাস ত্যাগ কৰিছিল কণ্ঠশিল্পী ৰাজীৱ সদিয়াই। আৰু মঙলবাৰে সদিয়াৰ টুপচিঙা গাঁৱত গণশিল্পী ৰাজীৱ সদিয়াৰ শেষকৃত্য সম্পন্ন হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত কেইবা সহস্ৰাধিক লোকে জনালে শেষ শ্ৰদ্ধা আৰু মৃত্যুৰ সময়ত পিতৃ মাতৃ, 2 ভাতৃ, পত্নী আৰু নিজৰ 6 বছৰীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় ৰাজীৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটাৰসকলে খেলৰ বাবে কৰা ভ্ৰমণত পত্নী আৰু পৰিয়ালৰ সৈতে কৰিব নোৱাৰিব যাত্ৰা। টেষ্ট ক্ৰিকেটত ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতে এই সিদ্ধান্ত BCCIৰ। মুম্বাইত BCCIৰ পৰ্যালোচনা বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মছজিদৰ ইমামসহ 3 গৰাকীকৈ যাত্ৰীৰ অৱস্থা অতি সংকটজনক। নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। যাত্ৰীবাহী অটোৰে ভয়ংকৰ সংঘৰ্ষ দ্ৰুতবেগী ট্ৰাকত আৰু এই ঘটনাত মছজিদৰ ইমামসহ 3 গৰাকী যাত্ৰীৰ অৱস্থা অতি সংকটজনক। মছজিদৰ পৰা নামাজ আদায় কৰি অটোৰে নিজ গৃহলৈ গৈ আছিল ইমামজনে
আৰু ইমাম কলিমুদ্দিন ছদিউলৰ সৈতে আছিল আন দুজন যাত্ৰী এই অটোখনত। আহত আন দুজন যাত্ৰীৰ নাম হৈছে ক্ৰমে ৰাজেশ নাথ আৰু অলোক ৰয়। তিনিওজনকে বৰ্তমান সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। আৰু এই দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছে ট্ৰাক চালকজনে। কাছাৰৰ কালাইনৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। UGC নেট পৰীক্ষাৰ সূচী সলনি। মকৰ সংক্ৰান্তিৰ বাবে 15 জানুৱাৰী পৰীক্ষা বাতিল আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব পৰৱৰ্তী পৰীক্ষাৰ দিন। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি ভোগালীৰ উৎসাহৰ মাজতে সজাইত এটা ইটাভাটাত লমহৰহক হত্যাকাণ্ড। ইটাভাটাৰ শ্ৰমিকে হত্যা কৰিলে আন এজন শ্ৰমিকক। মৃত শ্ৰমিকজন উত্তৰ প্ৰদেশৰ খলিব বুলি চিনাক্ত কৰা হৈছে আৰু এই হত্যাত অভিযুক্ত শ্ৰমিকজনৰ নাম উয়েৰিছ। সুৰামুক্ত অৱস্থাত থকাৰ অভিযুক্ত উয়েৰিছৰ বিৰুদ্ধে প্ৰথমে বাদ বিবাদ আৰু তাৰ পাছত চুৰিৰে আক্ৰমণ খলিফক আৰু অভিযুক্ত শ্ৰমিকজনক ইতিমধ্যে আটক কৰিছে সজাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, বিহুৰ দিনাই পুনৰ সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা। পুৱাই হাজাৰ হাজাৰ যাত্ৰী কঢ়িয়াই নিয়া ৰেল দুৰ্ঘটনাত পতিত হৈছে আৰু লাইনচ্যুত হৈছে যাত্ৰীবাহী ৰেলখনৰ 5টাকৈ ডবা। পুৱাই দেশ জোকাৰি যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছে হাজাৰ হাজাৰ ৰেল যাত্ৰীৰ। লাইনচ্যুত হল যাত্ৰীবাহী ৰেলৰ 5টাকৈ ডবা। বিল্লুপুৰম আৰু পদুচেৰী ৰেল দুৰ্ঘটনাত পতিত হৈছে। তামিলনাডুত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দত কঁপি উঠিছে বৃহত্তৰ অঞ্চল আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেলৱেৰ শীৰ্ষ বিষয়া আৰু উদ্ধাৰকাৰী দল। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত দেশত বহুত উন্নয়ন হৈছে আৰু মই নিশ্চিত যে যি ধৰণে দেশ আগবাঢ়ি গৈ আছে অতি কম দিনৰ ভিতৰত বিশ্বৰ মজবুত আৰু বিকশিত দেশ হিচাপে পৰিগণিত হ'ব ভাৰতবৰ্ষ। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অবৈধ কয়লা খনিৰ ভয়ংকৰ ঘটনাক লৈ ডাঙৰ আপডেট। শ্ৰমিকক মৰণ ফান্দত পেলাই পলাল কণিকা সজাই। দেশ এৰি বিদেশ পালগৈ দেৱলালৰ পত্নী কণিকা সজাই। অবৈধ কয়লা খনিৰ বহু শ্ৰমিকৰ মৃত্যুৰ কাৰক হৈ পৰা বুলি চৰ্চা চলি থকাৰ সময়তে ডিমা হাছাৰৰ পৰা পলায়ন কৰিছে অভিযুক্ত কণিকা সজাইয়ে। ডিমা হাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাওলছাৰ পত্নী কণিকা সজাইয়ে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলায়ন কৰা বুলি চৰ্চা চলিছে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধতিৰে দৈনিক বাতৰি কাকত আমাৰ অসমে প্ৰকাশ কৰিছে যে দেৱলালৰ পত্নী কণিকাই ডিমা হাছাও জিলা বা অসমেই নহয় দেশ এৰি বিদেশলৈ পলায়ন কৰিছে। গ্ৰেপ্তাৰ হোৱাৰ আগতীয়া উমান পাই কণিকাই দেশ এৰি পলায়ন কৰা বুলি চৰ্চা চলিছে। উল্লেখযোগ্য যে 10জনৰো অধিক শ্ৰমিক আবদ্ধ হৈ মৃত্যুৰ মুখত পৰা কয়লা কোৱাৰীটোৰ অনুজ্ঞাপত্ৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাওলছাৰ পত্নী কণিকা সজাইৰ নামত আছে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দেৱলাল গাওলছাৰ পত্নীক সুৰক্ষা দিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে। কণিকা গাওলছাক সুৰক্ষা দিয়াৰ স্বাৰ্থতে 2জন মহৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও চৰ্চা চলিছে। অৰ্থাৎ পুথি খলিহনাক ধৰি ৰৌ বৰালীক বাচি যাবলৈ ব্যৱস্থা কৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু এনে এক সময়তে গ্ৰেপ্তাৰৰ ভয়ত কণিকা গাওলছাই পলায়ন কৰাৰ খবৰ প্ৰকাশ পাইছে আমাৰ অসম কাকতত। কাকতখনত কোৱা হৈছে যে সংবাদ মাধ্যমৰ অহৰহ বাতৰি পৰিৱেশনৰ ফলত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত কেৱল জিলা অথবা অসমেই নহয় দেশ এৰি বহিৰ্দেশলৈ গোপনে গুচি গৈছে দেৱলালৰ পত্নী কণিকা সজাই। অসম চৰকাৰে এই ঘটনা সংক্ৰান্তত কেৱল 2জন মহিৰীক গ্ৰেপ্তাৰ কৰি বিষয়টো গাপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে যদিও বহু দল সংগঠনে বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দেৱলালৰ পত্নীয়ে নিৰাপদ দূৰত্বত অৱস্থান কৰা বুলিও সূত্ৰটোৱে দাবী কৰিছে। ইফালে অভিশপ্ত খনিটোত শ্ৰমিক আবদ্ধ হোৱা ঘটনাই 8 দিন স্পৰ্শ কৰিলে। এতিয়ালৈকে আবদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰৰ কাৰ্য সম্পূৰ্ণ হোৱা নাই।
উদ্ধাৰ অভিযানৰ সপ্তম দিনালৈকে মাত্ৰ 4গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। চৰকাৰী তথ্যৰ মতে 5গৰাকী শ্ৰমিক আবদ্ধ হৈ আছে বৰ্তমানো এই খনিটোত। ইফালে বেচৰকাৰী তথ্য মতে খনিটোত 10গৰাকীৰো অধিক শ্ৰমিক আবদ্ধ হৈ পৰিছিল। চৰকাৰে শ্ৰমিকৰ তথ্য গাপ দিয়া বুলি এতিয়া চৰ্চা চলিছে। ইফালে খনিটোৰ পানী নিষ্কাশনতো ব্যৰ্থ হৈছে অভিযানকাৰী দল। পানী নিষ্কাশন কৰা মেচিন বন্ধ কৰিলেই খনিটোত লগে লগে জলস্তৰ বৃদ্ধি হৈ পৰে, যাৰ ফলত উদ্ধাৰ অভিযান ব্যাহত হৈছে। এনে পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ থকা শ্ৰমিকৰ উদ্ধাৰ অভিযানক লৈ সংশয়ৰো সৃষ্টি হৈছে।